প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ অসমত আহিছিলে অসমত উদ্যোগীকৰণৰ এক নতুন বাতাবৰণ আজি তেখেতৰ নেতৃত্বত আৰম্ভ হৈছে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক জনাবলৈ পাই ভাল পাইছো যে এডভান্টেজ অসমৰ পিছত এটাৰ পিছত এটাকৈ অসমলৈ বিনিয়োগ আহিছে আৰু আজি মই অত্যন্ত আনন্দিত যে আমাৰ আদানী গ্ৰুপে অকল মাত্ৰ বিমানবন্দৰে নহয় আমাৰ ৰাজ্যখনত 1 লাখ কোটি টকাৰ বিনিয়োগ কৰাৰ বাবে তেখেতসকলে আজি সংকল্প লৈছে মই এই সুযোগতে তেখেতসকললৈ ধন্যবাদ জনাইছো ভাৰত চৰকাৰৰ অসামৰিক বিমান বিভাগৰ মন্ত্ৰী শ্ৰী ৰামমোহন নাইডু ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো আৰু মই আশা কৰিছো যে আজি গুৱাহাটী বিমানবন্দৰৰ এটা টাৰ্মিনেল নিৰ্মাণ হ'ল তেওঁলোকে কৈছে যে 2032ত আমি দ্বিতীয় টাৰ্মিনেল নিৰ্মাণ কৰিম কিন্তু মোৰ বিশ্বাস মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যিদৰে উন্নয়ন আৰম্ভ হৈছে 2032ত নহয় 2028তে আমাৰ দ্বিতীয় টাৰ্মিনেলৰ প্ৰয়োজনীয়তা আহি পৰিব কাৰণ এতিয়া অসম হ'ল শান্তিৰ দেশ অসম হ'ল প্ৰগতিৰ দেশ অসম হ'ল বিকাশৰ দেশ অসম হ'ল অটল অবিচলিত হৈ থিয় দি থকা এখন ভাৰতৰ মহান ৰাজ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে এ ফৰ আসাম হ'ব লাগে আজি আমি সকলোৱে দেখিছো যোৱা 5টা বছৰ 10টা বছৰত অসমত যি ধৰণে প্ৰগতি হৈছে আমি নিশ্চিত মানুহে কেইটামান দিনৰ পিছত এ ফৰ এপল বুলি নকব এ ফৰ আসাম বুলি কব এ ফৰ অসম বুলি কব এই দিনটো আজি আহি আছে আৰু ই বেছি দূৰত নাই আমি এই লক্ষ্যটো উপনীত হ'ব পাৰিম